এছাম ৰাজনৈতিক নেতাৰ কূট অভিসন্ধিৰ ফলশ্ৰুতি ভুগিব লগা হৈছে যোগ্য শিল্পীসকলে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কাকতি মিনতি কৰিও সক্ষম নহ'ল শিল্পী পেঞ্চন পাবলৈ। শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত ঢুলীয়া শিল্পী লোহিত পাটোৱাৰী। ৰূপালী জয়ন্তী গৰকা জনসেৱা কামৰূপীয়া ঢুলীয়া দলৰ ঢুলীয়া শিল্পী লোহিত পাটোৱাৰী শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কাকতি মিনতি কৰিও সক্ষম নহ'ল শিল্পী পেঞ্চন পাবলৈ। অসম চৰকাৰে বিভিন্ন জনমুখী আঁচনি ঘোষণা কৰি আহিছে যদিও আজিও বহু ব্যক্তিয়ে বঞ্চিত হৈ থাকিবলগীয়া হৈছে। এছাম ৰাজনৈতিক নেতাৰ কূট অভিসন্ধিৰ ফলশ্ৰুতিত যোগ্য ব্যক্তিৰ পৰিৱৰ্তে এছাম শিল্পীৰ কোনো জ্ঞান নথকা ব্যক্তিয়ে শিল্পী পেঞ্চন লাভ কৰি অহা বুলি চৰ্চা লাভ কৰি থকাৰ সময়তেই ক্ষোভ ব্যক্ত কৰে বৰক্ষেত্ৰী সমষ্টিৰ নতুন খেলুৱা গাঁৱৰ এগৰাকী ঢুলীয়া শিল্পীয়ে। ৰূপালী জয়ন্তী বৰ্ষ গৰকা জনসেৱা কামৰূপীয়া ঢুলীয়া দলৰ 25গৰাকী শিল্পীক লগত লৈ অসমৰ বিভিন্ন প্ৰান্তত ঢুলীয়া পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম লোহিত পাটোৱাৰীৰ বহু বছৰ শিল্পী পেঞ্চনৰ কাৰণে আবেদন কৰিও সুফল পাবলৈ সক্ষম নহ'ল। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বহুবাৰ লগ কৰি শিল্পীগৰাকীৰ দুখৰ কথা ব্যক্ত কৰিছিল যদিও সেয়া যেন ফুটুকাৰ ফেনত পৰিণত। আৰু এইখিনি এটা দুখৰ বিষয় যে মোৰ এই ঢুলীয়া দলটোত আমাৰ আজি 25জন মানুহে ঢোল বাজাই চং কৰি চাৰ্কেছ দেখে, ৰান্ধনীৰ পাই জগালীৰ পাই আদি কৰি 25জন মানুহ এই দলটোত নিয়োগ হৈ আছে। কিন্তু তেখেতসকলে আজিকালি কোনো এটা চৰকাৰী ঘৰৰ অনুদান পোৱা নাই। এই গতিকে কথাটো হৈছে কি, আৰু এই দলটোৰ আজি মোৰ বাসত 71 বছৰ। 71 বছৰতো মই নাই এই শিল্পী পেঞ্চনৰ এপ্লাই কৰি থকাৰ পাছতো মোৰ ৰেগুলাৰ পেঞ্চনটো এতিয়াও হোৱা নাই। এইখিনিয়ে মোৰ ক'ব লগা। এই কথাটো ননপাটোৱে অৱগত কৰিছিল নে? এই কথাটো মই পাটোৱাৰী ছাৰক মই অৱগত কৰিছিলোঁ। ছাৰ, মোৰ পাৰেদিৰ পেঞ্চনটো কৰি দিয়ক। মোৰ যিহেতুকে ল'ৰা চৰা নায়েই, মই ঢোল বাজে ইমান দিন থাকিলোঁ সমাজৰ মাজত, মেল মিটিং, কালী পূজা, দুৰ্গা পূজা, লক্ষী পূজা এইবিলাকত মই ঢোল বাজে থাকোঁ এই দলটোক লগত লৈ। সেই গতিকে আপোনাৰ মহোদয়ক মই অনুৰোধ কৰিছোঁ যে দলটো আৰু মোকো যাতে অলপ উপকৃত কৰাৰ কথা চিন্তা কৰে। যে এই জনসেৱা কামৰূপীয়া ঢুলীয়া দলটোৰ প্ৰথম মোৰ চটলত মহান ভাৱৰীয়া ডাঙৰীয়াক আনি গুৰু হিচাপে বৰণ কৰা হৈছে, আৰু দ্বিতীয়তে প্ৰশিক্ষক হিচাপে আমাৰ স্বৰ্গীয় মহেশ্বৰ দাসে এই দলটোক কূট কৌশল, গান বাজনা গোটেইখিনি এই মহেশ্বৰ দাসৰ নেতৃত্বত এই আমাৰ দলটোৱে আজি অসমৰ বিভিন্ন জেগাত আমি সাহস কৰিব পৰা হৈছোঁ। তেওঁৰ গুৰুজনাৰ আশীৰ্বাদত আমি ভাল স্বীকৃতি পাইছোঁ। এইসকল শিল্পীক লৈ কেতিয়ালৈকে অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সুদৃষ্টি পৰিব সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।